Hello everyone, welcome to my YouTube channel once again. আজি আমাৰ টপিক হ'ল ভেদিক কালচাৰ। যোৱাটা ক্লাছত আমি হৰপ্পান কালচাৰ বা তেনেকুৱা পঢ়িছিলোঁ। এইবাৰ আহিলে আমাৰ হৰপ্পান কালচাৰৰ পিছতে ভেদিক কালচাৰ। মানে হৰপ্পান কালচাৰ আমাৰ ডিক্লাইন হৈছিলে 1500 BC মানত। আমি যোৱাটা ক্লাছত গম পাইছোঁ 1500 BC মানত যেতিয়া ডিক্লাইন হ'ল, তাৰ পিছৰ যিখিনি সময় 1500ৰ পৰা 600 BC লৈ যিখিনি সময়, সেইখিনি সময়ত যিখিনি আমাৰ ঘটনা ঘটিছিলে বা যিখিনি লিটাৰেচাৰ আমাৰ সৃষ্টি হৈছিলে, সেইখিনি আমি ভেদিক কালচাৰৰ ভিতৰত ধৰিব পাৰোঁ। মানে কি হৈছিল কি নহৈছিল সেই সময়খিনিত আমাৰ কি হৈছিলে, আমি এটা ক্লাছত আমি কৈছিলোঁ যে আমাৰ নৰ্থ ৱেষ্টৰ ফালৰ পৰা আমাৰ গুজৰাটৰ ওপৰত আমাৰ এইফালে আমাৰ কি হৈছিলে, কিছুমান পাছেছ আছিল ন, আমি যে পাৰ হৈ আহে মানুহবিলাক আমি গম পাইছিলোঁ। সেই পাছেছবিলাকৰ থ্ৰুদি আমাৰ আৰিয়ানসকল আহিছিলে। আৰিয়ানসকলে কি হ'ল, সেই সময়খিনিত প্ৰথমতে ইণ্ডাছ ভেলীত আছিলে। তাৰপিছত লাহে লাহে সিহঁতে আমাৰ ইণ্ডো গংগেটিক প্লেনলৈকে আহিলে। সিহঁতে মেইনলি আছিল যিহেতু কেটেল কিপিং, মানে পশুৰ সিহঁতৰ আছিলে। সেই পশুবিলাক চৰাবলৈ সিহঁতে জেগা বিচাৰি বিচাৰি আমাৰ ইণ্ডো গংগেটিক প্লেনো আহি পাইছিলে। আৰু 600 BC মানত সিহঁতে গোটেইখিনি আমাৰ নৰ্থ কভাৰ কৰি লৈছিলে। আৰু সেইকাৰণে সেইটো সময়ত সেইখিনি জেগাক আমি আৰ্যভাৰত বুলি কোৱা হৈছিলে। আৰ্যভাৰত মানে হ'ল লেণ্ড অফ আৰ্য। সেইখিনি সময়ত যিখিনি নৰ্থত যেতিয়া 600 BC মানত সিহঁতে গোটেইখিনি যেতিয়া কভাৰ কৰি লৈছিলে, আৰু লাহে লাহে সিহঁতে গোটেইখিনি কভাৰ কৰি ল'লে। আৰু মেইনলি সেই সময়খিনিক আমি আমাৰ দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল 1500ৰ পৰা 600 যিটো BC সময়, দুটা ভাগত ভাগ কৰা হয়। এটা হ'ল আৰ্লি ভেদিক পিৰিয়ড, আৰু এটা হ'ল লেটাৰ ভেদিক পিৰিয়ড। আৰ্লি ভেদিক পিৰিয়ডত আমাৰ কি 1500 BCৰ পৰা 1000 BC, আৰু লেটাৰ ভেদিক পিৰিয়ডত 1000ৰ পৰা 600 BC। অৰিজিনেল হোমছ অফ আৰিয়ানছ, অৰিজিনেল ঘৰ সিহঁতক ক'ত? ইটছ একচুৱেলি ডিবেটেবল মানে হ'ল যে আমাৰ এটাই এইটো কয়, এটাই বেলেগ বেলেগ কয় তেনেকুৱা। According to some historian, they are from Arctic region, Germany, Central Asia and Southern Russia. কিছুমান হিষ্টৰিয়ান মতে কি হয়, আৰ্কটিক ৰিজনৰ পৰা অহা, প্লাছ জাৰ্মানী, চেণ্ট্ৰেল এছিয়া বা চাউথাৰ্ণ ৰাছিয়া। বালগংগাধৰ তিলক আৰিয়ানছ কেম ফ্ৰম আৰ্কটিক ৰিজন। বালগংগাধৰ তিলকৰ মতে ক'ৰ পৰা অহা? আৰ্কটিক ৰিজনৰ পৰা অহা। However, the history of southern Russia appears to be more probable and widely acceptable by historians. তথাপি কি হ'ল যে চাউথাৰ্ণ ৰাছিয়াৰ পৰা অহা বুলি বেছিভাগ হিষ্টৰিয়ানে বিশ্বাস কৰি লৈছে। আৰু দে স্প'ক দ্য ইণ্ডো আৰিয়ান লেংগুৱেজ সংস্কৃতটো ক'ৰ সৃষ্টি? ইণ্ডো আৰিয়ান লেংগুৱেজৰ এটা সেইটো সংস্কৃত ভাষা কয় সিহঁতে। ভেদিক লিটাৰেচাৰ মানে সেইখিনি সময়ত যিখিনি লিখা মেলা হৈছিলে সেইখিনি ভেদিক লিটাৰেচাৰ বুলি কোৱা হয়। আৰু এই দ্য ৱৰ্ড ভেদা আৰু ভেদিক লিটাৰেচাৰ মেইনলি আমাৰ 4খন বেদৰ ওপৰত নিৰ্ভৰ কৰে। মানে 4খন বেদ মিলাই আমাৰ ভেদিক লিটাৰেচাৰ হয়। এতিয়া দ্য ৱৰ্ড ভেদা ইজ ডেৰিভড ফ্ৰম দ্য ভিড হুইচ মিনছ টু ন', যাৰ মিনিং হ'ল জানা। In other words, the term Veda signifies superior knowledge. Superior knowledge means সৰ্বশ্ৰেষ্ঠ জ্ঞান। Vedic literature consists of 4 Veda. 4খন বেদ আমি জানো, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। ঋগ্বেদৰ মতে ঋগ্বেদ is the earliest of the 4 Vedas and consists 1028 hymns, মানে 1028টা সূত্ৰ আছে বুলি কয়। কেতিয়াবা পৰীক্ষাত আহে যে কিমানটা সূত্ৰ আছে, 1028। তাৰপিছত আহিল যজুৰ্বেদ। The Veda consists of various details of rule to be observed at a time of sacrifice. Sacrifice মানে দান বলিদান দিয়াৰ সময়ত আমি কি কি নিয়ম পালন কৰিব লাগে বা কেনেকৈ কি কৰিব লাগে সেইটো যজুৰ্বেদত উল্লেখ আছে। সামবেদ বুলি কওঁ। The Samaveda is said to be tuned for the purpose of chanting during sacrifice. It is called the Book of Chant and origins of the Indian music are traced in it. এই সামবেদত আমাৰ কি আছে, আমাৰ যিখিনি মানে কেনেকৈ কি গাব লাগে, আমাৰ ছেক্ৰিফাইচৰ সময়ত আমি কেনেধৰণে কি গাব লাগে সেইখিনি বস্তু আমাৰ সামবেদত উল্লেখ আছে। লগতে এইটোক আমাৰ বুক অফ চান্ট বুলিও কোৱা হয়, মানে গোৱাৰ কিতাপ। আৰু ইণ্ডিয়ান যিটো মিউজিকেলৰ যিটো সেইটো ভাইবটো ইয়াত পোৱা যায়। তাত অথৰ্ববেদত আমাৰ কি হ'ল, অথৰ্ববেদ কণ্টেইন ডিটেইলছ অফ ৰিচুৱেল মানে পৰম্পৰা, নিয়ম কানুন এইবিলাকৰ বিষয়ত অথৰ্ববেদত উল্লেখ আছে। এই 4খন বেদ মিলাই আমাৰ ভেদিক লিটাৰেচাৰ হয়।
তাৰ উপৰিও চাম চেক্ৰেট বুক মানে তাৰ উপৰিও কিছুমান আমাৰ ইম্পৰ্টেণ্ট কিতাপ কিছুমান আছে ধৰ্মগ্ৰন্থ ব্ৰাহ্মণাছ দ্য ব্ৰাহ্মণাছ আৰ ট্ৰেটিছ ৰিলেটিং টু প্ৰেয়াৰ এণ্ড চেক্ৰিফিচিয়েল চেৰেমনি আমাৰ চেক্ৰিফিচিয়েল যিখিনি চেৰেমনি বা যিখিনি আমাৰ তাত প্ৰেয়াৰ হয় সেইখিনিৰ লগত আমাৰ সেইখিনি বস্তু ইয়াত উল্লেখ আছে উপনিষদ আমি উপনিষদৰ কথা জানো আমি উপনিষদ আৰু ফিলচফিকেল টেক্সট ডিলিং উইথ টপিক লাইক চ'ল এপচুলেট দ্য অৰিজিন অফ দ্য ৱৰ্ল্ড এণ্ড মিষ্টেৰিয়াছ নেচাৰ আৰু এই উপনিষদবিলাকে আমাৰ কি ধৰণে হেৰি কৰে চ'ল আমাৰ আত্মাৰ কথা বা তেনেধৰণৰ এপচুলেট আমাৰ পৃথিৱীখন কেনেকৈ হ'ল কি হ'ল অৰিজিন অফ দ্য ৱৰ্ল্ড এণ্ড মিষ্টেৰিয়াছ নেচাৰ আমাৰ কিছুমান আমাৰ মানে কাহিনী আমাৰ যিবিলাক মিষ্টেৰিয়াছ বুলি কোৱাৰ লগে লগে আমি এইটো বুজোঁ যে মিষ্টেৰিয়াছ বুলি ক'লে আমি কি বুজোঁ যে মানে আমাৰ এটা ৰহস্য যিটো আমাৰ প্ৰকৃতিৰ ৰহস্য সেইবিলাকৰ ওপৰত আমাৰ উপনিষদবিলাক লিখা আছে 1800 আৰু লাষ্ট ওৱান ইজ আৰণ্যকাছ আৰ কল্ড ফৰেষ্ট বুক এণ্ড দে ডিল উইথ মিষ্টিচিজমছ ৰাইটছ এণ্ড ৰিচুৱেল এণ্ড চেক্ৰিফাইচ এইটোক আমাৰ ফৰেষ্ট বুক বন কিতাপ বুলিও কয় কাৰণ তাত মানে যিবিলাক ৰিচুৱেল বা তাৰপিছত ৰাইটছ চেক্ৰিফাইচ এইবিলাকৰ কথা উল্লেখ আছে তাৰপিছত আৰু তাতকৈ আৰু তাৰ উপৰিও দুখনমান আমাৰ ইম্পৰ্টেণ্ট গ্ৰন্থ যি ৰামায়ণ আৰু মহাভাৰত সেইটো ৰামায়ণ দ্য অথৰ অফ দ্য ৰামায়ণ ইজ বাল্মীকি আমি জানো দ্য অথৰ অফ দ্য মহাভাৰত ইজ বেদব্যাস কোনে লিখিছে বুলি কেতিয়া প্ৰশ্ন আহিলে ৰামায়ণ কোনে লিখিছে বাল্মীকি আৰু মহাভাৰত কোনে লিখিছে বেদব্যাসে ঋগবেদিক এজ অৰ আৰ্লি বেদিক পিৰিয়ড আমি যি দুটা ভাগ পাই আহিছিলোঁ আৰ্লি বেদিক পিৰিয়ড সেইটো আৰ্লি বেদিক পিৰিয়ডক আমাৰ কি বুলি কোৱা হয় ঋগবেদিক পিৰিয়ড বুলি কোৱা হয় কাৰণ সেই পিৰিয়ডছ মানে সেইখিনি পিৰিয়ড ঋগবেদিক পিৰিয়ড বা তাৰ যিখিনি সেইখিনি সময়ত 7টা নদী আমাৰ বেছিকৈ মানে ইম্পৰ্টেণ্ট পাইছিলে আৰু সেইকেইটা হ'ল আমাৰ ইণ্ডাছ জেলম চেনাব ৰবি বিয়েজ সুতলেজ আৰু সৰস্বতী এতিয়া সেইকেইটাৰ সেই সময়ত নাম কি আছিল আমাৰ ইণ্ডাজৰ আমাৰ সিন্ধু আছিল জেলামৰ আমাৰ আছিল বিতাসা তাৰ চেনাবৰ আছিল আমাৰ আচিকনি তাৰপিছত ৰবিৰ আছিল আমাৰ পুৰুষনি বিয়েজৰ আছিল বিপাশা সুলতেজৰ আছিল শতদ্ৰু এণ্ড সৰস্বতীৰ আছিল আজিকিয়া এইকেইটা আছিল তেতিয়াৰ সময়ত এইকেইটা নদীক মানে এনেকুৱা নামেৰে মানে মেনশ্যন কৰা আছিল আৰু সেইকাৰণে সপ্ত সিন্ধু বুলি কোৱা হয় মানে এই 7টা নদীৰ কথা উল্লেখ আছে কেতিয়াবা প্ৰশ্ন আহে যে ৰিচেণ্টলি এটা প্ৰশ্ন আহিছিলে যে সেই সময়ত কোনটো নদী আমাৰ প্ৰয়াগৰাজত লগ হৈছে বুলি এনেকুৱা এটা কুৱেশ্যন পাইছিলোঁ যে আগৰ মানে ঋগবেদিক সময়ত উল্লেখ থকা কোনটো নদী বৰ্তমান আমাৰ এলাহাবাদৰ প্ৰয়াগৰাজত আহি কিনে মিলিছে আমাৰ অপশ্যন নম্বৰ দিয়া আছিলে গংগা যমুনা আছে লগতে আৰু কোনটো নদী বুলি আছিলে তেতিয়া আমাৰ উত্তৰটো কি হৈ যাব তেতিয়া আমাৰ হৈ যাব এই সৰস্বতী নদী এনেকুৱা এইকেইটাতো মনত থাকিবই আমাৰ এইকেইটা পাঞ্জাৱৰ আছে আৰু এটা আমাৰ অকল বেলেগত থাকিলে এনেকুৱা তাৰপিছত এনে পলিটিকেল অৰ্গেনাইজেশ্যন সেই সময়ৰ যি পলিটিকেল অৰ্গেনাইজেশ্যনবোৰ আছিল তেতিয়া কেনেকুৱা আছিল দ্য বেচিক ইউনিট অফ পলিটিকেল অৰ্গেনাইজেশ্যন ৱাজ কুলা অৰ ফেমিলি যিটো চবতকৈ সৰু সেইটো কোন আছিল কুলা আৰু ফেমিলি বুলি কোৱা হয় সেভাৰেল ফেমিলিজ অৰ কুলা জইন টুগেডাৰ টু ফৰ্ম এ ভিলেজ অৰ গ্ৰামা এই কুলাবিলাক সবতকৈ সৰুবিলাক কুলা আছিল আৰু এই কুলাবিলাকে লগ হৈ কি কৰিছিল আমাৰ এখন ভিলেজ বনাইছিল মানে গোটেই কুলাবিলাক লৈ ভিলেজ এখন বনালে দ্য লিডাৰ অফ দ্য গ্ৰামা ৱাজ ন'ন এজ গ্ৰামিনী এই গ্ৰামা বা ভিলেজৰ যিটো হেড আছিল সেইজনক কি বুলি জনা যায় গ্ৰামিনী বোলা হৈছিল তাৰপিছত এই গ্ৰুপ অফ ভিলেজ অৰ গ্ৰামা কনষ্টিটিউটেড এ লাৰ্জ ইউনিট কল বিচু আৰু এই ভিলেজবিলাকে লগ হৈ এখন ডাঙৰ কি বনাইছিল ইউনিট সেইটো হ'ল বিচু দ্য লিডাৰ অফ দ্য বিচু ইজ কল বিশ্বৱতী এই যে লিডাৰ যিটো আছে বিচুৰ সেইটোক কি কয় বিশ্বৱতী বুলি কোৱা হয় হায়েষ্ট পলিটিকেল ইউনিট ৱাজ কল জনা অৰ ট্ৰাইব সবতকৈ ডাঙৰ যিটো আমাৰ ইউনিট সেইটো হ'ল আমাৰ জনা বা ট্ৰাইব আৰু সবতকৈ সৰুটো আমাৰ কি কুলা আমি ইয়াত ভালকৈ আমি গম পাম এইটো চাবি সকলোতকৈ সৰুটো হ'ল কুলা যাৰ ফেমিলিও হয় বেচিক ইউনিট আৰু হেড অফ দ্য ফেমিলি কোন কুলপা বুলি কোৱা হয় ইয়াত কুলপাটো মেনশ্যন নাই এইটো ইয়াৰ যিটো হেড মানে ফেমিলিৰ যিটো হেড সেইটো হ'ল কুলপা তাৰপিছত কুলা ফেমিলিৰ লগ লাগি আমাৰ গ্ৰাম হ'ল ভিলেজ হ'ল কুলা ইউনাইট টু মেক ওৱান গ্ৰাম এই কুলাবিলাক লগ হৈ ভিলেজবিলাক হ'ল আৰু তাৰ হেড হ'ল গ্ৰামিনী কেতিয়াবা আহে তাৰপিছত এই গ্ৰাম ভিলেজবিলাক লগ হৈ কিনে আমাৰ ইয়াত কি কৈছে বিচু ক্লেন গঠন হয় আৰু সেইটোক আমাৰ কি হয় বিশ্বতী ইয়াত আমাৰ বিশ্বতী যিটো আছে আমাৰ এইটো বিশ্বতী
বিশ্বপতি বা বিস্পতি এইটো প্ৰনাউন্সিয়েশ্যন বা এইটো স্পেলিং সকলোতে বেলেগ বেলেগ থাকে একচুৱেলি তাৰপিছত এই আমাৰ যিটো বিছবিলাক লগ লাগি কি হয় আমাৰ জন হয় বিছ ইউনাইট টু মেক ওৱান জন ক'ত বনাই আমাৰ এই বিছবিলাক লগ লাগি বিচুবিলাক লগ লাগি কিনে ইয়াত বিছ বুলি আছে বিচু এই সেইবিলাক লগ লাগি কিনে আমাৰ জন বনায় আৰু হেড অফ দ্য জন গুপ্পা বা গুপ্তি বুলি কোৱা হয় আৰু এই জনবিলাক লগ লাগি ৰাষ্ট্ৰ হয় আৰু ৰাষ্ট্ৰৰ যিজন আমাৰ হেড হ'ব সেইজনক ৰাজন বা কিং বুলি কোৱা হয় আৰু হাইষ্ট পলিটিকেল ইউনিট কি হয় জনা বা ট্ৰাইব এইটোৱে জনা এইটো আমাৰ চবতকৈ ডাঙৰ পলিটিকেল ইউনিট আৰু তাৰপিছত তোমাৰ কাণ্ট্ৰিয়ে হ'ল এনেকুৱা মানে গোটেইখিনি এটা ইটো মিলি এইটো হ'ল এইটো মিলি এইটো হ'ল এইটো মিলি এইটো তাৰপিছত এই গোটেইবিলাক মিলি কিনে কি হ'ল আমাৰ এইটো কাণ্ট্ৰি হ'ল এই চবতকৈ ডাঙৰটো কোনটো হ'ল আমাৰ জনা বা ট্ৰাইব পিপুল তাৰপিছত আমাৰ যি ট্ৰাইব আৰু ট্ৰাইবেল কিংডম আমাৰ যিটো ট্ৰাইবেল বা কিংডম আমাৰ কিছুমান তেতিয়া সময়ত আমাৰ কিংডম আছিলে একচুৱেলি কিংডম মানে আমাৰ এনেকুৱা বুজায় মানে এইটো ৰজাই শাসন কৰা অঞ্চল সেইটোকে আমি কিংডম বুলি কওঁ সেই সময়ত আমাৰ কিছুমান কিংডম আছিল মানে ঋগবেদিক সময়ত সেইবিলাক আমাৰ ভাৰতাছ মৎস্যাছ ইয়াদোছ পুৰুষ আৰু দ্য হেড অফ দ্য কিংডম ৱাজ কল ৰাজনৰ কিং আমি পালোৱে হেড অফ দ্য কিংডম এই যিটো ৰাষ্ট্ৰ বা কিংডমৰ হেড কোন ৰাজন দ্য কিং অফ দ্য ৰাজন ৱাজ এছিষ্টেড বাই পুৰোহিত অৰ প্ৰিষ্ট মানে সেই পুৰোহিতৰ কাৰণে সেই সময়ত যে পূজা চূজা বহুত বা যাগযজ্ঞৰ বহুত ইম্পৰ্টেণ্ট আছিলতো সেইকাৰণে ৰজাক কোনে সহায় কৰিছিলে পুৰোহিতে সহায় কৰিছিল এণ্ড সেনানী অৰ কামাণ্ডাৰ অফ দ্য আৰ্মি ইন এডমিনিষ্ট্ৰেশ্যন আৰু সেনানী বা কামাণ্ডাৰে এই গোটেইখিনি মিলি কিনে দেশখন চলাইছিলে ৰজাক সহায় কৰিছিলে একচুৱেলি দেয়াৰ বাই টু পপুলাৰ বডি কল তাৰ মানে সমাজখনত দুটা মানে পপুলাৰ বডি আছিলে বডি মানে কি বুলি কয় যে ভাগ আৰু এটা হ'ল সভা এটা হ'ল সমিতি এতিয়া সভাত কোন কোন থাকে কাউন্সিল অফ এল্ডাৰ্ছ ডাঙৰবিলাকৰ এটা গ্ৰুপ আৰু সমিতিত জেনেৰেল এছেম্বলি অফ দ্য এণ্টায়াৰ পিপল আৰু গোটেই মানুহবিলাকৰ এটা মানে জমাটোৱে হ'ল সমিতি সভা এণ্ড সমিতি দুটা বেলেগ বেলেগ বডি আৰু ছ'চিয়েল লাইফ কেনেকুৱা আছিল মানে সেই সময়ৰ ঋগবেদিক বা আৰ্লি বেদিক পিৰিয়ডৰ যিখিনি সময় আমাৰ 1500 পৰা 1020 ভিতৰৰ সময়খিনি ছ'চিয়েল লাইফ কেনেকুৱা আছিল দ্য বেচিক ইউনিট অফ দ্য ফেমিলি ৱাজ ফেমিলি অৰ গ্ৰাহম বেচিক ইউনিট অফ ছ'চাইটি ৱাজ ফেমিলি অৰ গ্ৰাহম মানে আমাৰ সমাজৰ যিটো চবতকৈ সৰু ইউনিট সেইটো আছিলে ফেমিলি বা গ্ৰাহম হেড অফ দ্য ফেমিলি গ্ৰাহম ৱাজ কল গ্ৰহপতি যিটো হেড আৰু গ্ৰাহামৰ আমাৰ হেড হ'ল গ্ৰহপতি সেইটো মনোগমি ৱাজ জেনেৰেলি প্ৰেক্টিছ হোৱাইল পলগমি ৱাজ প্ৰিভেলেণ্ট এমং দ্য ৰয়েল এণ্ড নবেল ফেমিলিজ মানে মনোগমি মানে হ'ল এটা মাত্ৰ বিয়া কৰোৱা এতিয়া এটা বিয়া কৰা জেনেৰেলি প্ৰেক্টিছ আছিল কিন্তু যিবিলাক মানে অলপ আৰু ওপৰ সাপৰ মানুহ সিহঁতে মানে পলিগামি এটাতকৈ বেছি বিয়া সেইটো মানে কৰা আছিল আৰু ওমেন গেটছ ইকুৱেল অপৰচুনিটি এজ মেন ফৰ দেয়াৰ স্পিৰিচুৱেল এণ্ড ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট এইটো মানে সিহঁতৰ স্পিৰিচুৱেল আৰু ইণ্টেলেকচুৱেল ডেভেলপমেণ্টৰ কাৰণে ওমেনছে মেনৰ সমান একেই সমানে পাইছিলে সন্মান পাইছিলে দেয়াৰ ৱেৰ ওমেন পয়েটছ লাইক আপলা বিশ্বভাৰা ঘোষা এণ্ড লোপামুদ্ৰা এইকেইটা মানে সেই সময়ৰ কিছুমান মানে মহিলা পয়েট আপলা বিশ্বভাৰা ঘোষা এণ্ড লোপামুদ্ৰা তাৰপিছত ন' চাইল্ড মেৰিজ ন' প্ৰেক্টিছ অফ সতী চাইল্ড মেৰিজৰ কোনো নাছিলে চাইল্ড মেৰিজ নাছিলে আৰু প্ৰেক্টিছ সতীৰ কোনো নাছিলে মানে সতী প্ৰথা নাছিলে আৰু তেতিয়া দ্য ইটিং অফ কাউজ মিট ৱাজ প্ৰহিবিটেড চিন্স ইট ৱাজ চেক্ৰেট এনিমেল কিন্তু সেইটো মানে গৰুৰ মাংস খোৱাটো প্ৰহিবিটেড বাধা আছিলে কাৰণ সেইটো যিহেতু মানে দান দিয়া আছিল ন ভগৱানক সেইকাৰণে সেই তাৰ মাংস খোৱাটো প্ৰহিবিট আছিলে ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছিলে মেইন অকুপেশ্যন ৱাজ কেটেল ফেয়াৰিং আমাৰ পশু কৰাই আছিলে সিহঁতৰ মেইন অকুপেশ্যন কাৰ্পেণ্ট্ৰি ৱাজ আনাডাৰ ইম্পৰ্টেণ্ট প্ৰফেশ্যন কাৰ্পেণ্টাৰ প্ৰডিউচ চেৰিয়টছ এণ্ড প্লাগ মানে হাল তাৰপিছত আৰু আমাৰ কাৰ্পেণ্টাৰে কি চেৰিয়ট বনাইছিল ৰথ বনাইছিল কাৰ্পেণ্টাৰো এটা মেইন অকুপেশ্যন আছিল ইউজ কপাৰ ব্ৰঞ্জ এণ্ড আইৰণ কপাৰ ইউজ কৰিছিলে ব্ৰঞ্জ ইউজ কৰিছিলে আইৰণ ইউজ কৰিছিলে সেই সময়ত এণ্ড স্পাইনিং ৱাজ আনাডাৰ ইম্পৰ্টেণ্ট অকুপেশ্যন এণ্ড কটন এণ্ড ৱেল এণ্ড ফেব্ৰিক্স ৱেৰ মেড মানে কাপোৰ এই মানে লয় যে এনেকুৱা এটা কিবা আছে মেচিন এটা স্পাইনিঙৰ সেইটো মানে এই মেচিনটো এই কাপোৰৰ আৰু কটন বা ঊল ফেব্ৰিক্স এইবিলাক মানে কৰে সেইবিলাকৰো বেপাৰ আছিলে গ'ল্ড কইন ৱেৰ ইউজ এজ মিডিয়া অফ এক্সচেঞ্জ কল নিস্কা গ'ল্ড কইন সেইটো ব্যৱহাৰ কৰিছিলে মিডিয়া অফ এক্সচেঞ্জ হিচাপে আৰু সেইটো কি বুলি কোৱা হৈছিল নিস্কা বুলি কোৱা হৈছিলে
ৰিলিজনৰ ক্ষেত্ৰত কি আছিলে যে দ্য ৰিক বেদিক আৰিয়ানছ ৱৰশ্বিপ দ্য নেচাৰেল ফ'ৰ্চেছ লাইক নেচাৰেল যিটো প্ৰকৃতিৰ যিটো ফ'ৰ্চ সেইবিলাক সিহঁতে মানে প্ৰাৰ্থনা কৰিছিল কাৰণ নেচাৰেল যিহেতু অন্তিম সত্য অন্তিম সত্য মানে নেচাৰৰ পাৱাৰতকৈ আমাৰ মানুহৰ পাৱাৰ ডাঙৰ নহয় যে প্ৰথমটো আৰ্থ পৃথিৱী ফায়াৰ অগ্নি উইণ্ড বায়ু ৰেইন বৰুণা এণ্ড থাণ্ডাৰ ইন্দ্ৰ এইকেইটা মানে সিহঁতসকলক সিহঁতে ৱৰশ্বিপ মানে কৰিছিল মানে পূজা পাতল কৰিছিল আৰ্থ পৃথিৱী ফায়াৰ অগ্নি দেৱতা বায়ু দেৱতা বৰুণ দেৱতা ইন্দ্ৰ দেৱতা এইকেইটা কিহৰ লগত জড়িত ৰেইনৰ লগত উইণ্ড ফায়াৰ আৰ্থ থাণ্ডাৰ তাৰোপৰি সেই সময়ত ফিমেল গডেজ আছিল লাইক আদিতি এণ্ড উষাছ ফিমেল গডেজো আছিলে ৱৰশ্বিপ বাই পিপল ন' টেম্পল এণ্ড ন' আইডিয়েল ৱৰশ্বিপ ডিউৰিং আৰ্লি বেদিক পিৰিয়ডছ সেই সময়ত কিন্তু আমাৰ টেম্পল নাছিল কোনো ধৰণৰ টেম্পল নাছিল আৰু কোনো ধৰণৰ মানে মূৰ্তি নাছিল আৰু আইডল মানে কোনো ধৰণৰ কেনেকুৱা শ্বেপৰ হ'ব ভগৱান তেনেকুৱা কোনো আইডল নাছিলে তাৰপিছৰ সময়খিনি আহিল আমাৰ লেটাৰ বেদিক পিৰিয়ডত আমাৰ কি সলনি হ'ল সেইটো আহিল আমাৰ 1000 পৰা 600 BC The Satapatha Brahmanas refer to the expansion of Aryan in the Eastern Gangetic. সেইটো আমাৰ সত্যপথা ব্ৰাহ্মণাজ আমাৰ কি কৰিছে আমাক যে এই আৰিয়ানসকলে আমাৰ নৰ্থৰ পৰা এবাৰ ইষ্টাৰ্ণলৈকে গুচি আহিল ইষ্টাৰ্ণ গংগেটিক প্লেন মানে আৰু আগুৱাই আহিল তাৰমানে ইম্পৰ্টেণ্ট কিংডম তেতিয়া আমাৰ কি কুৰু আৰু পাঞ্চালা সেই সময়ৰ ইম্পৰ্টেণ্ট কিংডম আৰু কুৰুৰ প্ৰধান আমাৰ কিং কোন আছিল পৰীক্ষিত আৰু জনমেজয় আছিলে তাৰপিছত আছিলে পাঞ্চালাৰ আছিলে আমাৰ প্ৰভাহানা আৰু জয়বলি আমি এইবিলাকৰ বিষয়ে নিশ্চয় আমি কেতিয়াবা চাম কুৰু আৰু পাঞ্চালা এটা ইম্পৰ্টেণ্ট কিংডম আছিলে আৰু তাৰে পৰীক্ষিত আৰু জনমেজয় আছিলে আমাৰ ইম্পৰ্টেণ্ট ৰজা আৰু পাঞ্চালা প্ৰভাহানা এণ্ড জয়বলি আৰু কিছুমান এনেই অকল মাত্ৰ এনেই কিংডম আৰু কৌশল কাশী আছিলে অজাতশত্ৰু এইটো আমি পাই থাকোঁ বিদেহাৰ আমি জনক ৰজা পাওঁ কিছুমান কেপিটেল আছিল আমাৰ মিথাইলা জনক ৰজাৰ আমি কেপিটেল মিথাইলা তাৰপিছত হিজ কোৰ্ট ৱাজ এডন বাই স্কলাৰ য়াজনাভালকিয়া এই যে আমাৰ বিদেহা আমি পাওঁ কেতিয়াবা বিদেহাৰ ৰজা কোন জনকা আৰু সেই জনক ৰজাৰ মানে কোৰ্টত কোন আছিল আছে আমাৰ স্কলাৰ য়াজনাভালকা কেতিয়াবা আহিব পাৰে এইবিলাক এতিয়া আৰু ইষ্টাৰ্ণ মোষ্ট আমাৰ ট্ৰাইবেল কিংডম একেবাৰে ইষ্টাৰ্ণৰ ফালত কিছুমান কিংডম আছিল সেইবিলাক হ'ল আমাৰ মগধ অংগ বংগ এইবিলাক তাৰপিছত দ্য লেটাৰ বেদিক টেক্সট ৰেফাৰ টু দ্য 3 ডিভিজন অফ ইণ্ডিয়া আমাৰ যিখিনি লেটাৰ বেদিক পিৰিয়ডত যিখিনি আমাৰ লিটাৰেচাৰ হৈছে সেইখিনিত আমাৰ ইণ্ডিয়াক আমাৰ 3টা ভাগত ভাগ কৰিছিলে এটা হ'ল আৰ্যভট্ট নৰ্থাৰ্ণ ইণ্ডিয়া যিটো আমাৰ নৰ্থৰ ছাইডত থাকিল মধ্যদেশা যিটো আমাৰ চেণ্ট্ৰেলত থাকিল নৰ্থত চেণ্ট্ৰেলত আৰু দক্ষিণ পথা চাউথাৰ্ণ ইণ্ডিয়া আমাৰ যিটো চাউথত যিটো থাকিল সেইখিনি 3টা ভাগত ভাগ কৰা বুলি আমাৰ মানে মেনশ্যন পোৱা গৈছিল কেতিয়া ক'ত পোৱা গৈছে লেটাৰ বেদিক টেক্সটত সেই সময়ৰ যিখিনি আকৌ পলিটিকেল অৰ্গেনাইজেশ্যন সেইখিনি আকৌ বেলেগ আছিলে মানে লেটাৰ বেদিক পিৰিয়ডত আমিতো বৰ্তমান সেইটো চাই আছোঁ লেটাৰ বেদিক পিৰিয়ড সেইটোত আমাৰ খুব পলিটিকেল অৰ্গেনাইজেশ্যন কিছুমান বেলেগ আছিলে যেনে মেনি জনাৱাট ট্ৰাইব টুগেডাৰ মেক জনপদছ অৰ ৰাষ্ট্ৰ আমি সেইটো গম পাইছিলোঁ জনা মেলি আমাৰ ৰাষ্ট্ৰ হৈছিলে কিং পাৰফৰ্ম ভেৰিয়াছ ৰিচুৱেল এণ্ড ছেক্ৰিফাইচ টু ষ্ট্ৰেংথেন হিজ পজিশ্যন সেই সময়ত কিন্তু আমাৰ যিটো পূজা পাতল সেইবিলাক বহুত কিবাকিবি হৈছিল সেইকাৰণে আমাৰ কি হয় ৰজাবিলাকে বিভিন্ন ধৰণৰ ছেক্ৰিফাইচ কৰিছিল বা ৰিচুৱেল কৰিছিল ইয়াতে যাতে মানে নিজকে শক্তিশালী বুলি মানে প্ৰমাণ কৰিব পাৰে ৰিচুৱেল বা কিছুমান ছেক্ৰিফাইচ মানে বলিদান দিছিল কিছুমান নিয়ম মানে কাৰণ কৰিছিল যাতে মানে নিজকে মানে সদায় কৰিব পাৰে তাৰ মানে শক্তিশালী বুজাব পাৰে সেইটো কাৰণে এইবিলাক কৰাইছিল ৰজাসকলে সিহঁতে কিছুমান নীতি নিয়ম মানে বনাই লৈছিল যেনে ৰাজসূয়া যিটো কনচেক্ৰেশ্যন চেৰেমনি তাত মানে কি হয় যে কিং অফ কিং বা নিজৰ কিঙক মানে নিজৰ যিখিনি কিংডমটোক মানে এম্পায়াৰ বনাব খোজে সেইকাৰণে কাৰোবাৰ কোনোবা অধীন যিটো কৰিব বিচৰা এৰিয়াটোক মানে পঠাব যে মই কিং অফ কিং হয় মানে মোৰটোতকৈ পাৱাৰ বেছি আছে যদি মানে যদি হৈ মানি ল'লে অধীনত আহি গ'ল আৰু যদি হৈ মানি নল'লে তেতিয়াহ'লে যুদ্ধ কৰিব লাগিব সেনেকুৱা ধৰণৰ মানে কিছুমান নিয়ম কানুন মানে চেৰেমনি পাতে
অশ্বমেধ যজ্ঞ, এইটো আমি হৰ্চ ছেক্ৰিফাইচত কি হয় মানে ৰজাই ঘোঁৰা এটা মানে হেৰি কৰি এৰি দিব, সেই ঘোঁৰাটো যিমান দূৰলৈকে দৌৰি যাব সিমান দূৰলৈকে মানে এৰিয়া বুলি হয়, যে ঘোঁৰাটো য'ত গৈ ৰখিব সেইখিনি ঠাইলৈকে ৰজাৰ অধীনত বুলি মানি লয়, সেইটো হৰ্চ ছেক্ৰিফাইচ। এইটো হ'ল বাজপেয়ীয়া, এইটো আকৌ চেৰিয়ট ৰেচ, এইটো আমাৰ ৰথৰ সেই প্ৰতিযোগিতা সেনেকুৱা। দ্য কিং অলছ' এজিউম টাইটেল লাইক, আৰু সেই সময়ৰ ৰজাসকলে কিছুমান টাইটেলো লৈছিলে, মানে বিশ্ব জয় কৰা তেনেকুৱা ধৰণৰ আৰু আহিলা ভুৱনপতি বা গড অফ অল আৰ্থ, গড অফ অল আৰ্থ, মানে পৃথিৱীখনৰ ভগৱান তাৰমানে। একৰাট, সম্ৰাট, চ'ল ৰুলাৰ, মানে সি অকল ৰুলাৰ আৰু সেনেকুৱা তাৰমানে সম্ৰাট। সেইবিলাক কিং কিছুমান মানে সেইটো টাইটেল কিছুমান লৈ লয়। আৰু ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছিলে লেটাৰ বেদিক পিৰিয়ডৰ, আমি যিটো লেটাৰ বেদিক পিৰিয়ড পঢ়ি আছোঁ এতিয়া আপোনাৰ 1000 পৰা 600 BC ভিতৰত, সেইটোৰ ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছিলে। আইৰণ ৱাজ ইউজ এক্সটেন্সিভলি, আইৰণ ইউজ হৈছিলে বহুতকৈ। ফৰেইন ট্ৰেড আৰম্ভ হৈছিলে সাগৰেদি বেবিলনৰ লগত। এ ক্লাছ অফ হেৰিডিটেৰী মাৰ্চেণ্ট বনিয়া কেম ইনটু এক্সিষ্টেঞ্চ, যিটোক মানে বনিয়া বুলি কয়, মানে হেৰিডিটেৰীটো লাভ কৰা মানে মাৰ্চেণ্ট আৰু বনিয়া, এইটো মানে সেই হ'ল এক্সিষ্টেঞ্চ হ'ল, মানে আৰম্ভ হ'ল। এইটো মিডিয়া অফ এক্সচেঞ্জ হিচাপে যিবিলাক গ'ল্ড ইউজ কৰা হ'ল, গ'ল্ড কইন, তাক কোৱা হ'ল চাটামানা, আৰু যিবিলাক চিলভাৰ কইন সিহঁতক কোৱা হয় কৃষ্ণালা। গ'ল্ড কইনক কোৱা হয় চাটামানা এণ্ড চিলভাৰ কইনক কোৱা হয় কৃষ্ণালা। এইটো এজ মিডিয়া অফ এক্সচেঞ্জ, মানে টকা আৰু কইন এক্সচেঞ্জ হিচাপে এইবিলাক ইউজ কৰে। ছ'চিয়েল লাইফটো কেনেকুৱা আছিলে। 4 ডিভিজন অফ ছ'চাইটি ৱাজ এষ্টাব্লিছ ডিউৰিং দিছ পিৰিয়ড। আমি যে পাওঁ এতিয়া এই 4টা মানে আমাৰ হেৰি ডিভিজনৰ কথা সমাজত, মানে শূদ্ৰ, বৈশ্য, ক্ষত্ৰিয়, ব্ৰাহ্মণ, সেইবিলাক কেতিয়া আৰম্ভ হৈছিলে, এই লেটাৰ বেদিক পিৰিয়ডে আৰম্ভ হৈছিলে। কি বা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, চবতকৈ সৰু শূদ্ৰ, চবতকৈ ডাঙৰ ব্ৰাহ্মণ। ওমেন ষ্টিল কনচিডাৰ ইনফেৰিয়ৰ এণ্ড ছাবঅৰ্ডিনেট টু মেন, তিৰোতাসকল বা মহিলাসকলক এতিয়ালৈকে তাৰমানে ইনফেৰিয়ৰ আৰু ছাবঅৰ্ডিনেট, মানে পুৰুষৰ অধীন বুলি মানে মানা আছিল আৰু। ওমেনছ অলছ' লষ্ট দেয়াৰ পলিটিকেল ৰাইটছ ইন এটেণ্ডিং এছেম্বলিজ, আৰু এছেম্বলিবিলাকত মানে অহাটো মানে কি হ'ল, সিহঁতৰ মানে হেৰুৱালে আৰু পলিটিকেল ৰাইটছটো তাৰমানে। চাইল্ড মেৰেজ হেড বিকেম কমন, এতিয়া কিন্তু চাইল্ড মেৰেজটো কিন্তু কমন হৈ গ'ল, কিন্তু যিটো আমাৰ ঋগবেদিক সময়ত কিন্তু আমাৰ চাইল্ড মেৰেজটো নাছিলে, আৰু লেটাৰ বেদিক পিৰিয়ড কিন্তু চাইল্ড মেৰেজটো আহিলে। আমাৰ এই ছ'চাইটি ডিভিজন হ'ল 4টা। তেতিয়াৰ পৰাই আমাৰ যিটো ৰিলিজন, সেই ৰিলিজনটো মানে বহুত বেছি মানে হেৰি হ'ল, মানে অত্যাচাৰৰ নিচিনা হ'ল তাৰমানে। ৰিলিজনটো কেনেকুৱা আছিল। গড অফ দ্য আৰ্লি বেদিক পিৰিয়ড লাইক ইন্দ্ৰ এণ্ড অগ্নি লষ্ট দেয়াৰ ইম্পৰ্টেণ্ট, পাইছিলোঁ ন, ইন্দ্ৰ, অগ্নি, বায়ু, সেইবিলাক ভগৱানৰ কি হ'ল মানে ইম্পৰ্টেণ্টটো কমি আহিল। যেনে প্ৰজাপতি, ক্ৰিয়েটৰ, বিষ্ণু, ৰুদ্ৰ, এইকেইটা কি হ'ল আৰম্ভ হ'ল, বিকেম প্ৰমিনেণ্ট, এইকেইটা নতুনকৈ আৰম্ভ হৈ গ'ল আমাৰ। ৰাজাপতি, বিষ্ণু, ৰুদ্ৰ, এই নতুনকৈ আহি গ'ল। দ্য ইম্পৰ্টেণ্ট অফ প্ৰেয়াৰ ডিক্লাইন এণ্ড ছেক্ৰিফাইচ ইনক্ৰিজেছ, দ্য ইম্পৰ্টেণ্ট অফ প্ৰেয়াৰ, মানে ভগৱানক প্ৰেয়াৰ কৰাটো কমি গ'ল, কিন্তু ছেক্ৰিফাইচটো বাঢ়ি গ'ল। ছেক্ৰিফাইচ মানে হ'ল দান, এই মানে বলি বিধানটো বাঢ়ি গ'ল। আৰু সেই বলি বিধানটো বাঢ়ি যেতিয়া গ'ল, তাৰে ৰিজাল্ট হিচাপে দ্য বুদ্ধিজিম এণ্ড জৈনিজিম ৱাজ দ্য ডাইৰেক্ট ৰিজাল্ট অফ দ্য ষ্ট্ৰং ৰিয়েকশ্যন এগেইনষ্ট দ্য ছেক্ৰিফাইচ এণ্ড ৰিচুৱেল হুইচ ৱাজ অনলি ডমিনেণ্ট বাই প্ৰিষ্টলি ক্লাছেছ। এই যিটো ব্ৰাহ্মণসকলে যি অকল সেই ডমিনেণ্ট কৰা লাগিলে সেই সমাজখন, মানে ছেক্ৰিফাইচৰ নামত, সেই তেতিয়াই কি হ'ল বুদ্ধিজিম আৰু জৈনিজিমৰ আমাৰ হেৰি হ'ল, মানে আৱিৰ্ভাৱ হ'ল তেতিয়াই। কাৰণ বুদ্ধিজিম আৰু জৈনিজিমে বহুত চিম্পল কৰি দিলে মানে ধৰ্মটো। আৰু আমি জানো যে আমাৰ বুদ্ধ আমাৰ বিষ্ণুৰ অৱতাৰ বুলিও জানো আমি, বুদ্ধদেৱ, নহয় জানো। তো তেতিয়া কি হ'ল যে কয় যে যেতিয়া অধৰ্মৰ সৃষ্টি হ'ব তেতিয়াই ভগৱানৰ মানে সৃষ্টি হ'ব, তেনেকুৱা ধৰণৰ কথা, যে তেতিয়াই মানে বুদ্ধক আমি জানো যে বিষ্ণুৰ অৱতাৰ। আৰু তেতিয়াতো বহুত বেছি হৈ গ'ল ন, চাইল্ড মেৰেজ আহিল, কিবা আহিল, যে ইম্পৰ্টেঞ্চ অফ প্ৰেয়াৰ কমি গ'ল, ছেক্ৰিফাইচ বাঢ়ি গ'ল, তেতিয়াতো অধৰ্ম আহি গ'ল ন। আৰু সেই অধৰ্মৰ বাহিৰত ধৰ্মক ৰক্ষা কৰিবলৈ বিষ্ণুৰ অৱতাৰ হ'ল, বুদ্ধৰ অৱতাৰ হ'ল, সেইটো প্ৰমাণ হিচাপে ক'ব পাৰোঁ আমি। তাৰপিছত দ্য অথৰ অফ দ্য উপনিষদ হুইচ ইজ এছেন্স অফ হিন্দু ফিলচফি টাৰ্ণ এৱে ফ্ৰম দ্য ইউজলেছ ৰিচুৱেল এণ্ড ইনচিষ্ট ট্ৰু নলেজ জনন ফৰ পিচ এণ্ড চেলভেশ্যন।
আৰু সেই তেতিয়াৰ পৰাই আমাৰ উপনিষদবিলাকত সেইবিলাক হিন্দু ফিলচফিৰ মানে যিটো ইউজলেছ ৰিচুৱেল সেইবিলাক বাদ দি কেনে ট্ৰু নলেজ জনন পিচ এণ্ড চেলভেশ্যন মানে নিজকে সমৰ্পণ কৰি দি ভগৱানক পোৱা সেনেকুৱা ধৰণৰ এইবিলাক বিশ্বাসবিলাক মানে আহিব ধৰিলে আৰু সেইবিলাক কিতাপত সেইবিলাক ধৰ্মঘাটে লিখা আৰম্ভ কৰিলে। ইয়াত কিছুমান কুৱেশ্যনো চাব পাৰে যে হু এমং দ্য ফলোয়িং ৱাজ ব্ৰহ্মবাদিনী হু কম্প'জ চাম হাইমছ অফ দ্য বেদা। আৰু কোন যিয়ে মানে কিছুমান বেদাৰ্ছ আমাৰ হাইমছ কম্প'জ কৰিছিলে, কোনে আছিল? আমাৰ অপশ্যন নম্বৰ এ লোপামুদ্ৰা কিছুমান হাইমছ মানে কম্প'জ কৰিছিলে। দ্য টাৰ্ম য়ৱনাপ্ৰিয়া মেনশ্যন ইন সংস্কৃত টেক্সট ডিনোটছ, এইটো মানে কি বুজায় য়ৱনাপ্ৰিয়াই? এইটো বুজায় আমাৰ পিপাৰ মানে হ'ল কালা মিৰ্চ বুলি কয়। এইটো মানে ৰোমানৰ পৰা অনা এটা মছলা। According to the ancient Indian cosmogonic ideas, the sequential order of the cycle of the four yoga আমাৰ কোনটো ইয়াৰ সিকুৱেঞ্চ কোনটো শুদ্ধ আছে? এইটো আমাৰ চি নম্বৰ শুদ্ধ আছে। আমি ক্ৰেতা এইটো মানে সত্য যুগ বুলি কওঁ। সত্য ক্ৰেতা দাপৰ আৰু কলি, বৰ্তমান কলি যুগ চলি আছে নহয় জানো? সত্য ক্ৰেতা দাপৰ আৰু কলি। The river most mentioned in early Vedic literature is ইয়াত দুটা মাত্ৰ আছে আমাৰ সিন্ধু আৰু সৰস্বতী দুটা আমাৰ আছিলে। এটা কোনটো বেছিকৈ আমাৰ মেনশ্যন হয়? এইটো আমাৰ সিন্ধুৰ কথা আমাৰ মেনশ্যন হয় ঋগ বেদিক বা আৰ্লি বেদিক যিটো লিটাৰেচাৰত। দ্য ফেমাছ ডায়লগ বিটুইন নাচিকেতা এণ্ড দ্য য়মা ইজ মেনশ্যন ইন দ্য ক'ত মেনশ্যন আছে বুলি কৈছে? আমাৰ কথা উপনিষদত মেনশ্যন আছে বুলি কৈছে এই দুজনৰ মানে ডায়লগ। তাৰপিছত আমাৰ দিছে যে দ্য টাৰ্ম আৰ্য়া ডিনোটছ, আৰ্য়াই কি বুজায়? এইটো কি বুজায়? দ্য স্পীচ অফ গ্ৰুপ বুজায় একচুৱেলি। অপশ্যন নম্বৰ চি। হুইচ অফ দ্য ফলোয়িং ফ'ৰ বেদাছ কণ্টেইন এন একাউণ্ট অফ মেজিকেল চাৰ্মেণ্ট স্পেল, আমি অলপ আগতে পাই আহিছোঁ। এইটো হ'ল অথৰ্ব বেদা। তাৰপিছত দ্য ৰিলিজন অফ আৰ্লি ভেদিক আৰ্য়ানছ ৱাজ প্ৰাইমাৰলি অফ কিহৰ ওপৰত বেছিকৈ ভিত্তি আছিল? ৱৰ্শ্বিপ অফ দ্য নেচাৰ, প্ৰকৃতিৰ যিবিলাক ভগৱান আছিল সিহঁতকে বেছিকৈ পূজা কৰিছিল। দ্য ধৰ্ম এণ্ড ৰীতা ডেপিক্ট দ্য চেণ্ট্ৰেল আইডিয়া এণ্ড এনচিয়েণ্ট ভেদিক চিভিলাইজেশ্যন অফ ইণ্ডিয়া ইন দিছ কণ্টেক্সট কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। এইটো ধৰ্ম আৰু ৰীতাৰ ওপৰত এইটো কোনটো শুদ্ধ? ধৰ্ম ৱাজ দ্য কনচেপশ্যন অফ অব্লিগেশ্যন এণ্ড ডিচাৰ্জ অফ ওৱানছ ডিউটি টু ওৱান চেল্ফ এণ্ড টু আদাৰ্ছ। অৰ্থাৎ ৰীতা ৱাজ দ্য ফাণ্ডামেণ্টেল মৰেল ল' গভৰ্ণিং দ্য ফাংচন অফ দ্য ইউনিভাৰ্ছ এণ্ড অল ইজ কণ্টেইন। এইটো গোটেইখিনিয়ে মানে হেৰি আৰু শাসন কৰা তেনেকুৱা। এতিয়া ইয়াৰে আমাৰ চিটো দুটাই শুদ্ধ। দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া সত্যমেৱ জয়তে ইনস্ক্ৰাইব বিল' ইন দ্য এম্বলেম অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম ক'ৰ পৰা লৈছে? এইটো এম্বলেমত আছে নহয় আমাৰ তলফালে, এইটো মুণ্ডকৰ পৰা লোৱা আছে, মুণ্ডক উপনিষদ। আৰু আমাৰ যি এইখিনি আৰু ইয়াতকৈ আৰু বহুত কুৱেশ্যন আছে এইটো টপিকৰ ওপৰতে বাৰু। এইখিনি প্ৰথমতে পঢ়াতে পোৱা এইখিনি কুৱেশ্যন। আৰু বেদিক কালচাৰটো ক'ৰ পৰা আমি পাইছিলোঁ, কোনখিনিত পাইছিলোঁ? যেতিয়াৰ পৰা হৰপ্পা সভ্যতা ডিক্লাইন হৈছিল তেতিয়াৰ পৰা, মানে 1500 BC পৰা 600 BC যিখিনি সময় সেইখিনি আমাৰ বেদিক কালচাৰ বুলি কোৱা হয়। বেদিক কালচাৰত 4খন বেদ আছিল। তাৰ আমাৰ কিছুমান বেদৰ উপৰিও আমাৰ কিছুমান আছিল ব্ৰাহ্মণাছ, উপনিষদ, আৰ্যনাকাছ, তাৰপিছতে ৰামায়ণ মহাভাৰত আহিল। তাৰপিছত আমাৰ নদীসমূহৰ কথা আহিল, 7খন নদী সপ্ত সিন্ধু বুলি। চবতকৈ বেছি কোনটো কয়? ইণ্ডছক বেছিকৈ হৈছে মানে মেনশ্যন হৈছে। সৰস্বতী যিটো মানে আমাৰ অকল অৰিজিনেলটো দেখা পায়, তাৰ আকৌ লাষ্টত দেখা পায়, সেইটো সৰস্বতী নদী। এনেকুৱা পলিটিকেল অৰ্গেনাইজেশ্যন সেইবিলাকৰ ওপৰত আমি চালোঁ। যদি ভাল লাগিছে নিশ্চয় চাব, আৰু যদি কিবা ভুল হৈছে নিশ্চয় কমেণ্ট কৰি মোক জনাই দিব সকলোৱে। কাৰণ ভুল হ'ব পাৰে, প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে কিছুমান, বা কিছুমান নজনা কথা মোৰ ভুলকৈ কোৱা যাব পাৰে, সেইবোৰ জনাই দিলে ভাল পাম আৰু। থেংক ইউ অল, বাই বাই। Hey there. Subscribe to my channel. And also press this bell icon.